Hi everyone, welcome back to my channel. আপোনালোকে স্বাগতম জনাই আৰম্ভ কৰিছো আজি ভিডিঅ'। আজিৰ ভিডিঅ'ত আগবঢ়াইছো ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ লগত জড়িত কেইটামান প্ৰশ্ন উত্তৰ। বলক আমি আৰম্ভ কৰো আজিৰ ভিডিঅ'। প্ৰথম প্ৰশ্নটো হৈছে সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোন প্ৰথমতে প্ৰয়োগ কৰিছিল? উত্তৰ দক্ষিণ আফ্ৰিকা। দক্ষিণ আফ্ৰিকাত সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে পোন প্ৰথমতে প্ৰয়োগ কৰিছিল। সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাতে প্ৰথমতে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। এই সন্ধিযুক্ত শব্দটো সত্য আৰু আগ্ৰহ শব্দ দুটা লগ হৈ সৃষ্টি হৈছে, যাৰ অৰ্থ সত্যৰ প্ৰতি আগ্ৰহ, অৰ্থাৎ অৰ্থনিষ্ঠ হৈ কাম কৰা। গান্ধীজীৰ মতে সত্যাগ্ৰহ কেৱল একপক্ষীয় প্ৰতিৰোধ নহয়, ইয়াৰ তাৎপৰ্য হ'ল জনতাই গভীৰভাৱে নেৰানেপেৰাকৈ ৰাজনৈতিক কাৰ্যকলাপত আত্মনিয়োগ কৰা। সত্যাগ্ৰহৰ ভিত্তি হ'ল অহিংসা। গান্ধীজীয়ে সত্যাগ্ৰহৰ ধাৰণাটো গ্ৰহণ কৰোঁতে লিও টলষ্টয় আৰু থৰুৰ ৰচনাৰ দ্বাৰা প্ৰভাৱিত হৈছিল। দ্বিতীয় প্ৰশ্নটো হৈছে কাৰ নেতৃত্বত ভাৰতত খিলাফত আন্দোলন সূচনা হৈছিল? উত্তৰ মৌলানা শওকত আলী আৰু মহম্মদ আলীৰ নেতৃত্বত ভাৰতত খিলাফত আন্দোলন সূচনা হৈছিল। ভাৰতীয় মুছলমানসকলে খলিফাৰ দুৰ্ভাগ্যত শংকিত হৈ পৰিছিল আৰু মৌলানা শওকত আলী আৰু মহম্মদ আলীৰ নেতৃত্বত এখন খিলাফত সমিতি গঠন কৰিছিল। এই সমিতিৰ উদ্দেশ্য আছিল ইছলামৰ আধ্যাত্মিক গুৰু খলিফাক পূৰ্বৰ মৰ্যাদালৈ ঘূৰাই অনা। পিছৰ প্ৰশ্নটো হৈছে চৌৰি চৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল? চৌৰি চৌৰাৰ ঘটনা সংঘটিত হৈছিল 1922 চনৰ 5 ফেব্ৰুৱাৰীৰ দিনা। 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে উত্তৰ প্ৰদেশৰ চৌৰি চৌৰাত স্থানীয় পুলিচ আৰু প্ৰতিবাদকাৰীৰ মাজত হিংসাত্মক সংঘৰ্ষ সংঘটিত হৈছিল। এই সংঘৰ্ষত 3জন প্ৰতিবাদকাৰীৰ পুলিচৰ গুলীত নিহত হোৱাত উন্মত্ত জনতাই পুলিচ থানাত অগ্নিসংযোগ কৰি 22জন পুলিচক হত্যা কৰে। পিছৰ প্ৰশ্নটো হৈছে কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল? উত্তৰ লাহোৰত লালা লাজপত ৰায়ৰ নেতৃত্বত হোৱা এটা চাইমন বিৰোধী সমদলৰ ওপৰত পুলিচে নিৰ্দয়ভাৱে লাঠি চালনা কৰে, য'ত লাজপত ৰায় বেয়াকৈ আহত হয় আৰু তাৰ ফলতেই তেওঁ মৃত্যুবৰণ কৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোন কোন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল? উত্তৰটো হৈছে 1929 চনত লাহোৰত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত বহা কংগ্ৰেছ অধিৱেশনত ভাৰতীয়সকলৰ মূল আকাংক্ষা হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হয়। সেই মৰ্মে 1930 চনৰ 26 জানুৱাৰীৰ দিনটো গোটেই দেশজুৰি স্বাধীনতা দিৱস পালন কৰা হয়। পিছৰ প্ৰশ্নটো হৈছে গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিৰ সাগৰ পাৰলৈ লোণ আইন ভংগ কৰিবলৈ গৈছিল। সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজত দূৰত্ব কিমান? উত্তৰ সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজৰ দূৰত্ব 385 কিলোমিটাৰ 385 কিলোমিটাৰ। 1930 চনৰ 12 মাৰ্চত দাণ্ডি যাত্ৰা আৰম্ভ হৈছিল। সেইদিনা গান্ধী আৰু তেওঁৰ অনুগামীসকলে আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা ভাৰতৰ পশ্চিম উপকূলত থকা দাণ্ডি নামৰ গাঁওখনলৈ যাত্ৰা কৰিছিল। একেৰাহে 25 দিন যাত্ৰা কৰি প্ৰায় 385 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰাৰ পিছত তেওঁলোকে 1930 চনৰ 6 এপ্ৰিল তাৰিখে দাণ্ডিত উপস্থিত হৈছিল। ইয়াতে লোণ আইনৰ বিৰোধিতা কৰি গান্ধীয়ে নিজে লোণ প্ৰস্তুত কৰি চৰকাৰৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে সীমান্ত গান্ধী নামেৰে
কাক জনা যায় সীমান্ত গান্ধী হিচাপে খান আব্দুল গফুৰ খানক জনা যায় পৰৱৰ্তী প্ৰশ্নটো হৈছে লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় গুৰণীয়া মেছমেলত কোনে কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল উত্তৰ লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় গুৰণীয়া মেছমেলত মহাত্মা গান্ধীয়ে কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল 1931 চনত দ্বিতীয় গুৰণীয়া মেছমেল লণ্ডনত অনুষ্ঠিত হয় মহাত্মা গান্ধীয়ে কংগ্ৰেছৰ পৰা ইয়াত একমাত্ৰ প্ৰতিনিধি হিচাপে যোগদান কৰিছিল পৰৱৰ্তী প্ৰশ্নটো হৈছে 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল উত্তৰ 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম আছিল ৰামছে মেকডোনাল্ড আইন অমান্য আন্দোলনৰ অথিৰ সময়ছোৱাত যেতিয়া ব্ৰিটিছ প্ৰধানমন্ত্ৰী ৰামছে মেকডোনাল্ডে 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰাৰ কথা ঘোষণা কৰিলে ব্ৰিটিছসকলৰ বিভাজন আৰু শাসন নীতিয়ে এক নতুন ৰূপ লাভ কৰিলে শিখ খ্ৰীষ্টান আৰু মুছলমানৰ দৰে সংখ্যালঘু সম্প্ৰদায়ক পৃথক নিৰ্বাচন মণ্ডলী প্ৰদান কৰাৰ উপৰিও অন্যান্য পিছপৰা শ্ৰেণীকো সংখ্যালঘু হিচাপে চিহ্নিত কৰা হৈছিল সেইসকলকো পৃথক নিৰ্বাচন মণ্ডল প্ৰদান কৰি অন্য হিন্দুসকলৰ পৰা পৃথক কৰা হৈছিল পিছৰ প্ৰশ্নটো হৈছে কোনটো আন্দোলনৰ সময়ছোৱাত মহাত্মা গান্ধীয়ে কৰিম কিম্বা মৰিম স্লোগান দিছিল উত্তৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম স্লোগান দিছিল 1942 চনৰ আগষ্ট মাহত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণি কৰিছিল আগষ্ট মাহত প্ৰস্তাৱ গৃহীত হোৱা বাবে এই আন্দোলনক আগষ্ট বিপ্লৱ নামেৰেও জনা যায় 1942 চনৰ 8 আগষ্ট তাৰিখে বোম্বাইত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে তাৎক্ষণিকভাৱে ব্ৰিটিছ শাসনৰ অৱসান বিচাৰি প্ৰস্তাৱ গৃহীত কৰিছিল গান্ধীজীয়ে ঐতিহাসিক আগষ্ট সভাত মুম্বাইৰ গোৱালিয়া টেংকত উদাত্ত ভাষণ দিছিল যিখন ঠাইক বৰ্তমান আগষ্ট ক্ৰান্তি মৈদাম নামেৰে জনা যায় গান্ধীৰ কৰিম কিম্বা মৰিম ধ্বনিৰ প্ৰেৰণাত উদ্বুদ্ধ হৈ দেশে এই আন্দোলনত জঁপিয়াই পৰিছিল পিছৰ প্ৰশ্নটো হৈছে আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা হ'ল সুভাষ চন্দ্ৰ বসু 1943 চনত নেতাজী সুভাষ চন্দ্ৰ বসুৱে বিদেশবাসী জাতীয়বাদী নেতা ৰায় বিহাৰী বসুৰ অহযোগত ভাৰতীয় জাতীয় সেনা বাহিনী ইণ্ডিয়ান নেশ্যনেল আৰ্মি নাইবা আজাদ হিন্দ ফৌজ পুনৰ গঠন কৰে পিছৰ প্ৰশ্নটো হৈছে মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম এই বিখ্যাত বাণীটো নেতাজী সুভাষ চন্দ্ৰ বসুৰ আছিল ভাৰতীয় জাতীয় সেনা বাহিনীৰ মূল স্লোগান আছিল জয় হিন্দ ব্ৰিটিছ আৰু অসহযোগীসকলৰ সৈন্যৰ বিপক্ষে ভাৰতীয় জাতীয় সেনা বাহিনীয়ে জাপানৰ লগ লাগি ব্ৰহ্মদেশ হিম্পল আৰু কহিমাত যুদ্ধ কৰিছিল নেতাজী সুভাষ চন্দ্ৰ বসুৰ বিখ্যাত মোক তেজ দিয়া আৰু মই তোমালোকক স্বাধীনতা দিম শক্তিয়ে তেওঁৰ সৈন্যসকলক বৰকৈ অনুপ্ৰাণিত কৰিছিল আজিৰ ভিডিঅ'ৰ শেষৰটো প্ৰশ্ন হৈছে ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখা কি নামেৰে জনা যায় ভাৰত আৰু পাকিস্তানৰ আন্তঃৰাষ্ট্ৰীয় সীমা ইণ্টাৰনেশ্যনেল বৰ্ডাৰক ৰেড ক্লিফ নামেৰে জনা যায় 1947 চনৰ 1947 চনৰ 17 আগষ্ট অৰ্থাৎ 17 আগষ্টত ৰেড ক্লিফ ৰেখাক
ভাৰত আৰু পাকিস্তানৰ সীমা বুলি গ্ৰহণ কৰা হয় 1971 চনৰ 1971 চনৰ মাৰ্চ মাহত যেতিয়া বাংলাদেশ স্বাধীন হয় পূৰ্বৰ পূব পাকিস্তান ৰেড ক্লিফ ৰেখাক ভাৰত আৰু বাংলাদেশৰ সীমা বুলিও গ্ৰহণ কৰা হয় আজিৰ ভিডিঅ' আপোনালোকৰ কেনে লাগিল কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু যদি ভাল লাগিল তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'